নমস্কাৰ ব্যতিক্ৰমৰ আন এটা খণ্ডৰ সৈতে মই ঋতুস্মিন শৰ্মা আজি ব্যতিক্ৰমত কোনো ৰাজনৈতিক কথা বতৰা নহয় তাৰ সলনি ব্যতিক্ৰমত আহিছে এগৰাকী ব্যতিক্ৰমী বোৱাৰী যি বিগত কেইটামান দিন ধৰি সমগ্ৰ অসম জুৰি ভাইৰেল হৈ পৰিছে আৰু আজি আমি অনুষ্ঠানটো সেইকাৰণে বিশেষভাৱে নাম দিছো ভাইৰেল বোৱাৰী তেওঁ আন কোনো নহয় প্ৰথমে চিনাকি কৰি দিছো টবি খঙিয়া বৰা টবি খঙিয়া বৰা তেখেতক আমি স্বাগতম জনাইছো আৰু তেওঁৰ গোটেই পৰিয়ালটো আজি আমাৰ সৈতে আহিছে সমগ্ৰ পৰিয়ালটোৱে আজি আমাৰ সৈতে আহিছে আৰু আটাইসকলক মই প্ৰথমে চিনাকি কৰি দিছো তেওঁ শাহু আমাৰ লগত আহিছে মল্লিকা বৰা হাজৰিকা বাইদেউ তেখেতক স্বাগতম জনাইছো তেওঁ স্বামী মানস বৰা ডাঙৰীয়া আছে তেখেতক আমি স্বাগতম জনাইছো লগতে শহুৰ দেউতা বিনোদ বৰা ডাঙৰীয়া আমাৰ সৈতে আছে নমস্কাৰ আৰু এটা বিশেষ ডায়লগৰ কাৰণে বিহুতি বোৱাৰীত আপুনি অংশগ্ৰহণ কৰিছিলে এটা বিশেষ ডায়লগ আছিলে আৰু যিটো সংলাপৰ বাবে আপুনি অসম জুৰি ভাইৰেল হৈ পৰিছে সেই সংলাপটোৰ জৰিয়তে আজি অনুষ্ঠানটো আৰম্ভ কৰিম প্ৰথমতে সকলোকে ধন্যবাদ জনাইছো আৰু মোক ইমানখিনি মৰম দিয়াৰ কাৰণে আচলতে মোৰ ভিডিঅ'টো চবেই এনেকৈ চাই মৰম আশীৰ্বাদ দিয়াৰ কাৰণে সকলোকে প্ৰথমতে ধন্যবাদ আপোনালৈ অশেষ ধন্যবাদ থাকিলে আৰু তেনেহ'লে হ'ব ডায়লগ ভাগিয়ে মই প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ সঁচা অতি সঁচা মনত পৰিছে সেই ধৈৰ্য্যটিৰ অভিশাপ আনন্দতে আপোন পাহৰা হৈ আজি পাহৰিছো নিজৰেই ভূত ভৱিষ্যত সাৱধান কৰি দিছে মোক আকাশীবাণীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু ঘৰুৱা বিজুলী বেগেৰে তবতীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা পলাওক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলো শত্ৰু বধ কৰা যাকেই য'তেই পোৱা আৰু শুনা পৰিয়া দতাল হাতী আনি মেলি দিয়া জোৰে প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহা প্ৰলয় মই স্বামী মানস বৰাৰ কাষলৈ আহিছোঁ এই ৰুদ্ৰৰ ৰূপটো ঘৰত দেখেনে কেতিয়াবা তেনেকুৱা নহয় বাৰু ৰুদ্ৰৰূপ কিবা কিবি থোটা মোজাটো থাকেই ঘৰত আৰু কিন্তু ৰুদ্ৰৰূপ নহয় নহয় এই দুৰ্যোধনৰ ৰূপটো নেদেখুৱাই নাই এইটো কংস ৰূপ নেদেখুৱাই এইটো কংসৰ ৰূপ কংস এই ৰূপটো নেদেখুৱাই নাই হয় এই কিন্তু ইমান মানে ধুনীয়া আপুনি অভিনয় কৰে কিন্তু এই মাতটোৰ আঁৰতো এটা খুব মিঠা মাত আছে সেই মিঠা মাতটো এবাৰ শুনো এবাৰ বিহু নাম বা বিহু এফাকি শুনো আচলতে এইকেইদিন অকমান বিহু ইটো প্ৰগ্ৰেম হৈ আছে যে মাতৰ অৱস্থা নাই বেয়া হ'লেও মানে বেয়া নাপাব আৰু কোনো যোজনাই আৰম্ভ কৰিছে তেতিয়া ও জানো এই নৈ পানী বাহিলে এ মাছে জাকি মাৰিলে ও তো পাইবোৰ মাৰি লেও হিহু এ ধুলে গৰজিলে এ পেপাই পি ৰিঙালে ঐ আহিলে বহাগৰ বিহু এয়া ঘৰত বিহু গাই থাকে নে এনিটাইম বিহু গাই থাকে আৰু মানে কি ধৰক বিহু ভালেই লাগে আমি কেতিয়াবা পাকঘৰত থাকিলেও কেতিয়াবা বিহু চিহু তাই গাই থাকে আৰু কেতিয়াবা মই মানে কওঁ এইটো গাবা এইটো ভাল হয় তাই কেতিয়াবা বিহু গালে মানে মই নিজে শুনি থাকোঁ মনে এনেকৈ গাই মাজে মাজে তাই বিহু বুলিয়ে নহয় তাই চিঞৰি বাখৰিয়ে থাকে ঘৰত আচলতে খুব ফ্ৰীকৈ থাকোঁ মানে আমি ঘৰত হাঁহি মাতি ফূৰ্তিকৈ থাকোঁ আৰু তাইৰ মাতটো এনেও ডাঙৰ আমি তেনেকুৱা এটা ব্যৱস্থা দিছোৱেই মানে আচলতে যদিও বোৱাৰী আমি ছোৱালী নিচিনাকে এজনী বোৱাৰী এনেকৈ আগবাঢ়িবলৈ হ'লে নিশ্চয় ঘৰখনৰ উপৰোক্ত সুবিধা অকণমান দিব লাগিব আমি হয়তো ভাবিছোঁ এইখন দিছোঁ বুলি তেওঁ যি ইচ্ছা কৰিছে আমি নিশ্চয় সেইখিনি পাইছে বুলি ভাবিছোঁ মনত আগবঢ়াই নিবৰ কাৰণে আৰু আমাৰ দৰ্শকসকলক কৈ থওঁ যে বিহুৱতী বোৱাৰীত এই আছে টবি আৰু ইমান ধুনীয়া নাচিছে আমি আশা কৰোঁ যে আগলৈও
আগৰ পৰৱৰ্তী ৰাউণ্ডলৈ আপুনি যাব সেই আশা থাকিলে হয় হয় আৰু আজিও আমি 8 বজাৰ পৰা অনুষ্ঠানটো চলিছে 9 বজাত এটা বিশেষ খণ্ডও আছে আজি বিহুৱতী বোৱাৰীত আমি NB নিউজত আপোনালোকে চাব পাৰিব এই বিহুৱতী বোৱাৰীৰ কনচেপ্টটো যেতিয়া আমি আনিছিলোঁ প্ৰথম আপুনি কেনেকৈ গম পালে বা ইয়ালৈ আহিবলৈ সেই কথাখিনি ক'ব নেকি প্ৰথম মই গম পাইছিলোঁ ফেচবুকতে যোনটো এডভাৰটাইজ দিছিলে তাতে মই চালোঁ গম পালোঁ আমাৰ NB নিউজৰ পেজটো NB নিউজৰ পেজটোত তেতিয়া তাতে এটা কণ্টেক্ট নাম্বাৰ দিছিলে আৰু নাম্বাৰটোত ফোন কৰি মই তেনেকৈ যোগাযোগ কৰিছিলোঁ আৰু আমাৰ লখিমপুৰৰ NB নিউজৰ সাংবাদিক আছিলে তেখেতসকলকো মানে যোগাযোগ কৰি গম পালোঁ যে আমাৰ লখিমপুৰত অডিশ্যন হ'ব আৰু আমাৰ ঘৰৰ পৰা লখিমপুৰলৈ দূৰো মানে একদম দুইজনে পাতি মেলি আৰু সেইদিনাখনি বোলো যাম আৰু তাৰপৰা গৈ তাত অডিশ্যন দিলোঁ আৰু তাৰ পৰা সেয়া চিলেকশ্যন হ'লোঁ হৈ আহি পানি এতিয়া এইখিনি পাইছোহি আৰু সেইটো কথা কাৰণেতো NB নিউজক একেবাৰে সদায় ধন্যবাদ দিব লাগিব কাৰণ সৰুৰ পৰা বিহু নাচি আছিলোঁ তাৰপিছত সোনকালে বিয়া হৈ গ'লোঁ বিয়া হৈ যোৱাৰ পিছততো আৰু আজি 10-12 বছৰ গেপ পইচা নাচিবলৈ পোৱা নাই কাৰণ বোৱাৰীসকলে নাচিবলৈ তেনেকুৱা সুবিধা নাপায় এখন মঞ্চ নাই কিন্তু NB নিউজে সেইখন মঞ্চ দিলে আৰু সেইকাৰণে হিয়া উজৰি নাচি দিছোঁ NB নিউজৰ কাৰণে আজি আমি ইয়াত উপস্থিত হৈছোঁ গতিকে আমাৰ কোটি কোটি প্ৰণাম আছে NB নিউজৰ কাৰণে আৰু NB নিউজে যিমানটা ধৰক ইমান সৰু জেগাৰ পৰা আনি আমাক এইখন মঞ্চ আজি দি আছে গতিকে আমি অশেষ মানে আপোনালোকক আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ নহয় আমি আচলতে কেতিয়াবা বিভিন্ন অনুষ্ঠানত যাওঁ আমি বহুত ধৰণৰ বিহু অনুষ্ঠান কৰোঁ বিভিন্ন চেনেলো কৰে বহুতে কয় যে বোৱাৰীসকলৰ বাবে একো অনুষ্ঠান হয় আৰু সেইটো ভাবি হয় আৰু আমি অনুষ্ঠান আৰু আমি যিসকল আহিছে আমাৰ প্ৰথম ৰাউণ্ড চলি আছে যিসকল আহিছে সকলোৱে ইমান ধুনীয়া নাচিছে যে মানে আমাৰ যিসকল বিচাৰক আছে তেওঁলোকো ক'বলৈ বাধ্য হৈছে তেওঁলোকৰ কাষলৈ যেতিয়া আমি প্ৰথম গৈছিলোঁ তেওঁলোকেও ভাবিছিলে বোৱাৰী ভালকৈ আহিব জানো আহিবনে নাহে আমাৰো এটা কনচেপ্ট আছিলে ঘৰুৱা ইমান কাম থাকে ল'ৰা ছোৱালী থাকে সেইবিলাকক এৰি গুৱাহাটীলৈ আহিব লাগিব কিন্তু আমি ভবা নাছিলোঁ যে 200ৰো অধিক এনেকৈ প্ৰতিযোগী আহিব তাৰ পৰা আমি 48 গৰাকী মূল পৰ্বলৈ গৈছে এই আপোনাৰ কাষলৈ আহিছে এটা খুব ধুনীয়া কথা ক'লে কথাটো আচলতে আমাৰ মনটো চুই গৈছে যে আমি বোৱাৰীজনীক ছোৱালীৰ নিচিনা ট্ৰিট কৰিব লাগে ছোৱালীৰ নিচিনা ব্যৱহাৰ কৰিব লাগে আৰু আপোনালোকৰ পৰিয়ালটো আচলতে অকণমান আদৰ্শ হ'ব লাগে আমি বহুত বাতৰি কৰোঁ বোৱাৰীক লৈ বহুত বাতৰি কালিও এটা বাতৰি কৈছোঁ তাৰ একদম সমগ্ৰ সেই ঘটনা পৰিঘটনা বাতৰি এটা সমগ্ৰ দৃশ্য বিপৰীত দৃশ্য আমি আপোনালোকৰ পৰিয়ালটোৰ মাজত বিচাৰি পাইছোঁ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিলে যাতে আপোনালোকৰ যিটো আদৰ্শ লৈ আপোনালোকে আগবাঢ়িছে বোৱাৰীগৰাকীক নিজৰ ছোৱালী নিচিনাকৈ ভাবে যাতে সকলোৱে ভাবক আপোনালোকে এতিয়া বিয়া হোৱা কিমান বছৰ হ'ল বুলি কৈছে আমাৰ বিয়া হোৱা 12 বছৰ 12-13 বছৰ সোনকালে বিয়া পাতিছে 19 বছৰ হোৱাৰ পিছত আমি বিয়া পাতিছোঁ অৱশ্যে আমাৰ প্ৰথম কৰণীয়টো হৈছে যে এজনী ছোৱালী যেতিয়া আমি বিয়া পাতি আনিছোঁ সেই ঘৰখনৰ পৰা আহি যেতিয়া আমাৰ শহুৰেকৰ ঘৰখন আহি পালেহি গতিকে তেওঁৰ মানসিকতাটো কেনেধৰণে পৰিৱৰ্তন হ'ব ছোৱালী হৈ তাত আছিলে আমি যদি তেওঁক ইয়াত আহি পোৱাৰ লগে লগে বোৱাৰী ব্যৱহাৰ কৰোঁ নিশ্চয় তেওঁ মানসিকতাভাৱে দুৰ্বলতা হ'ব গতিকে সেই ভাৱটো আমি লাহে লাহে আঁতৰাই দিছোঁ যে এখন শহুৰৰ ঘৰত খুব লাহে লাহে শহুৰ শাহুৰ হেৰিটো লাহে লাহে লওঁ গতিকে দেখিছে যে ছোৱালীৰ নিচিনাকৈ তেওঁক আমি লাহে লাহে ডাঙৰ দীঘল কৰিছোঁ গতিকে সেই ঘৰখনৰ এটা পৰম্পৰা পাইছে যে এইটো এনেকৈ কৰিছে নেকি নিশ্চয় আগবাঢ়িবৰ কাৰণে আমাৰ পৰা যথেষ্ট সুবিধা পাইছে আমি কোনোদিন মানা কৰা নাই তেওঁ যি কামত যিখিনি ভাল কথা সেই কথাখিনিলৈ যেতিয়া আগবাঢ়ি গৈছে সেই মানসিকতাটো আমি দেখিছোঁ যে আমি আজি কোনোবা এটা কৰিব গৈছে দেখিছোঁ যে এইটো ভাল কাম নেকি নিশ্চয় যোৱা কিয় নাযাবা মই যাবলৈ মই ইচ্ছা কৰা নাই ক'ৰবাত মোক মাতিছে কিবা এটা কৰিবলৈ মই তালৈ যাম জানো বোলে আমি চাই লৈছোঁ যে একো ডাঙৰ কথা নহয় কিয় বিচাৰ কৰিবলৈ যাবলৈ এটা মঞ্চত বিচাৰ কৰিবলৈ যাব তাত কিয় নোৱাৰি আমি তেতিয়া প্ৰেৰণা যোগাইছোঁ গতিকে তেনেকৈ লৈ লাহে লাহে মই নেযাওঁ বুলি ক'লেও মানে পঠিয়াই শাহুসকল উদাৰ থাকে মানে শহুৰ দেউতাসকল উদাৰ থাকে কেতিয়াবা শাহুৱেকবিলাকে দিগদাৰ কৰে শাহুৱেকে কেতিয়াও দিগদাৰ কৰা নাই আপোনাৰ শাহুৱে নাই মোক নকৰে অথচ মই যাবলৈ ওলালে মাৰ কাষতে বহি এইটো পিন্ধা এনেকৈহে যোৱা এইটোহে বেয়া কিন্তু দেখিলে অলপ খঙাল লাগিছে যে খং এটাও আছে শিক্ষয়িত্ৰীৰ সেই ভাৱটো থাকিব লাগিব ল'ৰা ছোৱালীক দিয়া বিশেষকৈ মই যিখিনি ল'ৰা ছোৱালী পঢ়াওঁ সেইখিনি ধৰক হায়াৰ ছেকেণ্ডেৰীত পঢ়া ল'ৰা ছোৱালী সেই ষ্টেজটো মানে তেওঁলোকৰ বহুত অসুবিধা কিছুমান থাকে গতিকে কিছুমান কথাত মোৰ অকণমান সাহসটো থাকে নথকা নহয় তথাপিতো যিটো ভাল কাম সেইটোত মই কেতিয়াও বাধা দি পোৱা নাই আজিলৈকে আৰু বিশেষকৈ তাই যদি কেতিয়াবা অসুবিধা পায় যে মা মই যাওঁনে মই বোলো চোৱা মোৰ ক্লাছ শেষ হ'ব মই ইমান সময়ত আহিম তুমি
তেতিয়ালে ৰেডি হৈ থাকিবা মই হালে আৰু ছোৱালী মোৰ লগত থাকিব একদম চিন্ত মানে গুচি যোৱা মাকে ধুনীয়াকে সুন্দৰকে বুজাই দিছে যে আমি ছোৱালী ৰাখিম ছোৱালী কাৰণে অকণ তুমি চিন্তা নকৰিবা আৰু বিশেষকৈ মই যেতিয়া প্ৰথম শাহু হৈছিলোঁ মই আপোনাৰ মজিয়াত থাকি কৈছোঁ মই প্ৰথম শাহু হৈছিলোঁ মই তেতিয়ালৈকে শাহু বোলা বস্তুটো কি মই নাজানো দেই তাইতো বেলেগ মাকে জন্ম দিছে বেলেগ এজনী মাকে তথাপিতো মই মানে শাহু তেতিয়া মই ভাবোঁ আৰু মই এখন ঘৰৰ পৰা আহি পেলাই বেলেগ এখন ঘৰত আছোঁ মইতো বিচাৰোঁ কিছুমান কথা মোৰ মানুহজনৰ ওচৰতে মই কিছুমান কথা বিচাৰোঁ ফ্ৰীকে গতিকে মই যিখন ঘৰতে শাহু আহিছিলোঁ একচুৱেলি এখন মানে সম্পূৰ্ণ গাঁৱৰ ঘৰতে মই শাহু আহিছিলোঁ মোৰ দুজনী শাহু আছিলে এওঁৰ আইতাক আৰু মাক দুজনী শাহু গতিকে দুজনী শাহু মই পাইছিলোঁ আৰু কোনো বিয়া পতা নাছিলে মই প্ৰথম বোৱাৰী আছিলোঁ ঘৰখনৰ তাৰপিছত মই তাই শাহু হ'লোঁ শাহু হোৱাৰ পিছত পটককৈ এডজাষ্ট হ'বলৈ কিছুমান কথা টান হৈছিলে হওঁতে তেতিয়া মই মানে ভাবিছিলোঁ আচলতে কি তাই যে বেলেগ এখন ঘৰৰ পৰা আহিছে মোক শাহু বুলি নাভাবে মোক মাক বুলি ভাবে কিছুমান কথা এনেকুৱা ধৰণে এৰি থৈ যায় যিবিলাক কথা শাহু হিচাপে আচলতে মই নাভাবোঁ মাক বুলিয়ে ভাবোঁ যে তাই এইখিনি কথা মোক মাক বুলিয়ে ভাবে এইটো এটা দৰ্শন আচলতে মই ভাবা মতে গতিকে মই কোনোদিনে তাইক নিজৰ মানে বোৱাৰী বুলি ভবাই নাই নিজৰ ছোৱালী বুলিয়ে ভাবোঁ এতিয়া তাই ক'ৰবালৈ যাবলৈ ওলাই কাপোৰ কানিও তেনেকৈ থওঁ মই চব চিজিলকৈ থওঁ মানে মই শাহু বুলি তাই বোৱাৰী বুলি নাভাবোঁ নিজৰ ছোৱালী এজনী মাকে যিখিনি কৰে সেইখিনি কেতিয়াবা এনেকুৱা হয় সিহঁতি প্ৰথম বিয়া হোৱাৰ পিছতো ভয় খাই এওঁৰে মোৰে ওচৰলৈ আহে ৰাতি আপুনি আচৰিতে হ'ব আজি মানে কৈ দিছোঁ তাই ভূতলৈ খুবেই ভয় কৰে আৰু ৰাতি মানে কি হয় আমি জানো যে মই দৰ্জা লক কৰিলে আমাৰ লগত শুই যায় সিহঁত দুটা বিশ্বাস হেৰা যায় কিজানি সেইজনে ভূত নেকি কি হ'ল অলপ বৰ্ণনা কৰকচোন বৰ ইণ্টাৰেষ্টিং কাহিনী মানে কেতিয়াবা দিনত ধৰি লওক ভূতৰ অকল মুভি ক্লিপ চাই থাকিলে মানে দিনত ঠিকে থাকে গুচি যায় সন্ধিয়া হোৱাৰ পিছত মানে মোৰ কথাটো মনলৈ আহি থাকে ভূত দেখোন সেই ভূতলৈ খুব ভয় লাগে যে লাষ্টত কেতিয়াবা এনেকুৱা হয়গে এজনৰ ওপৰত বিশ্বাস নাইকিয়া হয় ৰাতি মানে ভূতৰ ৰূপ ধৰি আছে নেকি তেতিয়া মই ৰাতি প্ৰায়ে মানে মাহঁতৰ ওচৰলৈ শুবলৈ যাওঁগে দৰ্জা নক কৰিলে আমি গম পাওঁ যে সিহঁত দুটা ইহঁতে ভয় খায় তাৰপিছত সি ক'ব দেউতা মা দৰ্জাখন খোলচোন দেউতাকক তুমি বুলি কয় দেউতা দৰ্জাখন খোলাচোন এই খুব ভয় কৰিছে আমি জানো তেতিয়া তাইক কাকো মাতিবলৈ নাই দুইটা গৈ মাজত মানে গাঁৱৰ লৈ পেলাই উঠি দিয়ে আৰু মাজত সোমাই দিয়ে মোৰ কাষত তাই এফালে মানে এইফালে একদম মূৰত এওঁ শুব মই কাষত শুওঁ ইহঁত দুটা মাজত ভূতৰ ভয়ত আপুনি ভয় কৰে নি ভূতলে নকৰে তাই কৰে তেওঁকে ভূত বুলি ভাবে বিশ্বাসটো হেৰাই যায় প্ৰথম অৱস্থা মানে আপোনাৰ কি কাৰণে ভূত বুলি ভাবে নহয় ভয় খুৱাই থাকে কেতিয়াবা আহিব পিনে এনেকে দে মোক এনেকে এনেকে মই আমুকৰ ৰূপ লৈ আহিছো ভয় খুৱাই থাকে তেতিয়া মানে মোক বেছি ভয় লাগে আৰু মাহঁত নাথাকিলে তেনেকে ক'লেতো আৰু ভয় লাগে এদিনতো দা এখন লৈ বোলো সঁচাকে যদি ভূত আপুনি তেতিয়া এনেকে মোক ভূত নহয়ও মই নহয় সঁচাকে আহিছে ভয় পাই থাকে আকৌ আৰু এনেকে লাইটটো এইখিনিতে মাৰিব জিভাখন এনেকে মেলিব মেলি টৰ্চটো তলৰ পৰা মাৰি ধেমালি কৰে সেইবিলাক আৰু ৰাতি আমি গম পাওঁ যে সিহঁতে আহিছে ভূতলে ইমানে এতিয়া বাৰু আপুনি কওক আপোনাকে মই সুধিছোঁ তাই বাৰু বোৱাৰী নে ছোৱালী যেতিয়া আমাৰ দুটাৰ মাজত শুৱেগে সদায় প্ৰায়ে আগতে প্ৰায়ে এতিয়া এই ছোৱালীজনী হোৱাৰ পৰাহে অলপ দিন কমিছে বাকী আগতে মানে প্ৰতিটো দিনেই বুলি ক'লেও ভুল কোৱা নহয় মানে লৰালকে গৈ পথালি কৰি দিয়ে বিছনাখন কাৰণ দীঘল বিছনাখনত নাতে সেইকাৰণে পথালি কৰি মানে 4টা শুই দিওঁ আৰু উপায়তো নাই উপায় নাই আৰু কি কৰিব আৰু ভূতে মোকো লাষ্টত মানে এটেক কৰিব বুলি মোকো লৈ যোৱা হয় আপোনাকো ভূতে খাব গতিকে একেলগে যাওঁ বোলো এতিয়া অলপ কমিছে ভয়তো তাই আছেই এবাৰ এটা কাহিনী আছে বৰ মজাৰ কাহিনী শ্বিলং গৈছিলো আমি যাওঁতে আমি 2টা ৰুম ল'লো শ্বিলঙত যে 2টা ৰুম আমি ছেপাৰেটকে তাৰ আগলৈকে তাই কোনো পধ্যে মানে তাই মানে বেলেগকে নুশুৱে এটা ৰুমতে থাকিব চবেই আমাৰ নিজৰ ছোৱালী বুলিয়ে জানে আৰু ভাবাই নাই যে বোৱাৰী সেইবাৰ শ্বিলঙত যাওঁতে আমি ফুৰিবলৈ গ'লো বুলি আজি আমি 2টা ৰুম লওঁ এক্সট্ৰাকে আমি 2টা ৰুম ল'লো মোৰ মাও আছিলে মানে মোৰ নিজৰ মাও গৈছে আইতাক তাৰপিছত কি কৰিলে ৰাতি অলপ দেৰি পিছত মানে ফোন আহিলে মই তেতিয়া গম পালো আৰু যে মানে ভয় লাগিছে সিহঁতৰ তাৰপিছত ফোন কৰি কৈছে মা ধুন ইয়াত নুশুৱে মানে ভূত ওলাই বুলি ভয় কৰিছে আৰে ৰুমটোত মানে তাই নুশুৱে তাৰপিছত তাৰপৰা এওঁ ক'লে কি কৰিম এতিয়া
তাৰপিছত সিহঁত দুটাক নাই তাত কোনো শুবও নালাগে তাইৰ মতে মানে তাই সেই ৰুমটোত ভূত আছে ঠিক আছে ভূত আছে মই দেউতাই শুম আৰু তোমালোকে ইয়াত শুৱা আইতাকৰ লগত সিহঁত দুটা শুই থাকিলে আমি দুটা গৈ ভূতৰ ৰুমটোতে শুলো আৰু ভূত এতিয়া ভয় নালাগে এতিয়া কম তেখেতৰ মানে এনেকুৱা কিবা কথা আছে নে যিটো আপুনি শ্বেয়াৰ কৰিব খোজে আমাৰ মজিয়াত অলপ কি কৰিব পাৰি ঢেৰ কাহিনী চাগে কাহিনীটো ঢেৰ আছে বাৰু এটা কাহিনী মনত নপৰে হয় নাই এতিয়া আছে কিছুমান আপুনি জানে যদি আপুনিও ক'ব পাৰে মায়ে কচোন নাই এনেই ধেমালি একচুৱেলি মানে তাই খুব ভূতলৈ ভয় কৰে আৰু প্লাছ মানে সাপ চাপলৈ বিৰাট ভয় কৰে দীঘল যদি কেনেবাকৈ পৰি থাকিলে ক'ৰবাত তাই মানে ৰছী এডালৰ বিৰাট চিঞৰে ৰাতি এইডাল সাপে হেনে তেনে এনেকে ক'ত কি আছে চাওঁ আমাৰ ছোৱালী আকৌ একলৈ ভয় নকৰে আমাৰ অকণমানটোৱে কিন্তু ভয় নকৰে ক'ত কি আছে চাওঁ আৰু তাই মানে কিছুমান কথা ধৰক এনেকুৱা থাকে সৰু ছোৱালীৰ নিচিনা কিছুমান মানে হেৰি থাকে ট্ৰিট কৰে যিবিলাক মানে ধৰক ডাঙৰ ল'ৰা ছোৱালী একচুৱেলি সিহঁত দুটা মানে খুব সৰু ল'ৰা ছোৱালীৰ নিচিনা আৰু কিছুমান বস্তু খাই ভাল পায় এনে পটককে গৈ খাই দিয়ে ধৰক খাই পেলাই মানে পিছত মই খালো আৰু খালা আৰু সেইটোতো কথা নে যদি তাইক তেনেকে সেইটো একো কথা নহয় খালে আৰু কিবা এটা কৰি মানে পটককৈ ভয় খাই মানে দৌৰ মাৰে আমি দেখি থাকো আমি হাঁহি থাকো ধৰক সেইটো তাই কৰিলে কিন্তু তাই মানে সেইটো কোনোবাই জানিব বুলি আঁতৰি ফুৰিবলৈ বিচাৰে তাৰমানে আমি হাঁহি থাকো সেইটো দেখি পেলাই এইটো কথা নে এনেকে কওঁ আৰু তাই প্ৰথমতে খুব ইটো বস্তু নাখায় সিটো বস্তু নাখায় ধৰক দেখা নাখায় মই মানে পাকঘৰ ডাইনিং টেবুলত কওঁ এইটো বস্তু খোৱা নাই নাখায় আগতে বহুত ক্ষীণ আছিলো বহুত ক্ষীণ মানে দুৰ্বল স্বাস্থ্য উন্নতি দেখি এতিয়া খুব দুৰ্বল এতিয়া মানে প্ৰথম বিয়া পাতি আনোতে তাই দুৰ্বল খুব বহুত ক্ষীণ আছিল দুৰ্বল এতিয়া ছোৱালীয়ে সাপ লৈ ভয় খুৱাই খেলা সাপ লৈ এতিয়া ছোৱালীয়ে ভয় খুৱাই সাপ লৈ মাজৰ আমাৰ সাপৰ কাহিনীটো কৈ দিওঁ নেকি পেকেটত যে সাপ ওলাইছিলে এই কিবা ৰিংছ মানে চিপছৰ পেকেটত সাপ এটা মানে পুতলা সাপ এটা দিলে মানে সেইটো লৈ মানে ছোৱালীয়ে আপোনাৰ মাকে তাইকে ধুনীয়াকে মনে মনে সেই পিছপিনৰ পৰা সেই গাত দি দিয়েহি খুব ভয় লাগে মানে সেই কথাটো আমাৰ ঘৰত বিৰাট হুলস্থুল খোৱা বোৱা বন্ধ হৈ গৈছে খোৱা বোৱা বন্ধ হৈ গৈছে মানে 4 দিন মায়ে নিজৰ ৰুমত তলাবাই সোমাই থাকে মই নিজৰ ৰুমত তলাবাই সোমাই থাকো কাৰণ বাহিৰত হাতটো লৈ খেলি কোন ওলাব বাহিৰলৈ পুতলা সাপডাল হ'লেও ভয় লাগে নহয় যিমান যি হ'লেও আমি দৰ্জা চৰ্জা মাৰি সোমাই থাকো দুজনী তেনেকে ছোৱালী যদিও 4-3 বছৰ হৈছে আগ্ৰহ আছে আপুনি ধৰক আমাৰ গুৰুগৃহত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি গৈছে আমি যেতিয়া গুৰুগৃহলৈ যাওঁ গুৰুগৃহলৈ গ'লে নাতিও পাছতেই যায় গৈ গুৰুগৃহত সোমাই যায় মোৰ লগতে মই বোলে পৰিষ্কাৰ কৰিব লাগে মাৰ্জন কৰিব লাগে লগতেই কৰে সেইখিনি যথেষ্ট ভাল পায় এতিয়া গতিকে আমাৰ সংঘত সেইটো এটা আদৰ্শ আছে খুব ধুনীয়া আদৰ্শ আমি সেইখিনি কৰা হয় আমি কেতিয়াও গধূলি আমি গোসাঁই মানে আমাৰ গুৰুজী গুৰুগৃহ আমি তাত মূৰ নোদোৱাকৈ আমি ওলাই নাযাওঁ একচুৱেলি আমি পাঁচটা সেইটো কথা সদায় আমি হেৰি কৰো তাৰমানে আৰু স্বাস্থ্যৰ উন্নতি নহওঁতে দৈৱকী আছিলে আৰু স্বাস্থ্যৰ উন্নতি যেতিয়া হৈ গ'ল আপোনাক কংসলে প্ৰমোশ্যন দি দিলে বুলি কয় স্বাস্থ্যৰ উন্নতি নহওঁতে দৈৱকী আছিলে দৈৱকীৰ মুখৰ এটা সংলাপ শুনিম তাৰপিছত আমি বাণিজ্যিক বিৰতি ল'ম এটা সংলাপ শুনি ল'ম হাসু দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰূপ জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপিতো আজি সন্মুখত দেখা পাই সৌ আগন্তুক মৰণৰ স্বপ্ন প্ৰকেলিকা জীৱাতৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি মুখেৰে কৰিম গ্ৰহণ এই তেনেকে আছিলে কান্দোনটো ছুটি হৈ গ'ল আজি কটাটো অলপ দিব লাগে হয় বাবা ছুটি হৈ গ'ল দীঘলৈকে কান্দো আৰু কেনেকে দেৱতাৰ দান বুলি তাক মই হাঁহি মুখেৰে কৰিম গ্ৰহণ আমি এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিলৈ যোৱাৰ পূৰ্বে বিহুৱতী বোৱাৰীৰ প্ৰথম ৰাউণ্ডত টবি খঙীয়া বৰাই কিদৰে নাচিছিলে তাৰ অকণমান আমি দৃশ্য দেখুৱাই দিছোঁ তাৰপিছত বাণিজ্যিক বিৰতি লওঁ
পাছফালৰ চোতালত তাতে বৈ আছিলো ঘনাই মাৰিছিলো মাকো কোনেনো বজালে মহৰ শিঙৰ বেপাৰ ঐ ঘৰত মই কেনেকৈ থাকো ও দেহিও ও প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ গছে বনে কলা আমাৰ নাচনী ঐ আহিল হাজিকা ঐ বিহু বিহু লাগিছে বিহুৰে তলিতে মোৰে সুন্ত দেহা তোমাক বন্দী কৰো ঐ হাই জোৰা নাম গুৱাৰে চল তেলৰে বাতিতে নাচনী ঐ তেলে মলগিলে নাচনী ঐ তেলে মলগিলে নাচনী ঐ গাতে হেনো বলগিলে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।